বহু সংখ্যক ল'ৰা ছোৱালীসকলৰ এটা সপোন থাকে যে তেওঁলোকে ভৱিষ্যতে একজন টিচাৰ হ'ব বিচাৰে বা টিচাৰ ফিল্ডত তেওঁলোকে যাব বিচাৰে। কিন্তু আজিকালি গভৰ্ণমেণ্টে ইয়াৰ ক্ৰাইটেৰিয়াবিলাক সম্পূৰ্ণ চেঞ্জ কৰি পেলাইছে। মানে আপোনালোকে যদি টিচাৰ ফিল্ডত যাব বিচাৰে আপোনালোকে দুটা প্ৰফেশন কোৰ্স কৰিব লাগিব। এটা হ'ল বিএড আৰু আনটো হ'ল ডিএলএড। এই দুটা কোৰ্স কৰাৰ পিছতহে আপোনালোকে ভৱিষ্যতে একজন টিচাৰ হ'ব পাৰিব। তো আজি এই ভিডিওটোত মই সেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু লগতে মই কি কৰিছো সেইখিনিও আপোনালোকক জনাম। নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো মোৰ প্ৰথমটো ভিডিঅ'লৈ। তো আজি যেহেতু মোৰ প্ৰথমটো ভিডিঅ' তো ভাবিলো এটা চিনাকি মাধ্যমেৰে আপোনালোকৰ লগত ভিডিঅ' এটা প্ৰস্তুত কৰো আৰু লগতে কিছুমান ইনফৰমেশন আপোনালোকক দিবলৈ চেষ্টা কৰো যাতে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিছুমান লাভালাভ হয়। আমি দেখিছো যে ৰিসেন্টলি এটা বৰ্তমান বহুত সংখ্যক ল'ৰা ছোৱালীসকলে গ্ৰেজুৱেচন কমপ্লিট কৰিছে। তেওঁলোকৰ বাবেও এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। আৰু এতিয়া আপোনালোকক মই জনাও যে বৰ্তমান মই বেসিক কমপ্লিট কৰি বৰপেটা জিলাৰ চেঙা অঞ্চলটোৰ পৰা ডিএলএড কৰি আছো। মানে মই যেটো ইনষ্টিটিউটৰ পৰা ডিএলএড কৰিছো হেতু গভৰ্ণমেণ্টৰ আন্ডাৰত হয়, যাক কোৱা হয় বিটিসি, মানে বেসিক ট্ৰেইনিং সেন্টাৰ। তাৰ পৰাহে মই ডিএলএড কৰি আছো। আৰু এতিয়া আপোনালোকক জনাই দিও যে বিএড আৰু ডিএলএড সম্পূৰ্ণ কোৰ্স দুটা বেলেগ বেলেগ। মানে যদি আপোনালোকে এলপি আৰু ইউপিৰ যদি শিক্ষক হ'ব বিচাৰে তেনেহলে আপোনালোকে ডিএলএড কৰিব লাগিব। মানে ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈকে আপোনালোকে যদি শিক্ষক হ'ব বিচাৰে সেইখিনি শ্ৰেণীত যদি আপোনালোকে শিকাব বিচাৰে তেতিয়াহলে আপোনালোকে ডিএলএড কৰিব লাগিব। আৰু ক্লাছ 8 ৰ পৰা 12 লৈকে যিখিনি ষ্টুডেন্ট আছে সেইখিনিক যদি আপোনালোকে শিকাব বিচাৰে তেনেহলে আপোনালোকে বিএড কৰিব পাৰে। আৰু এই দুটা কোৰ্সৰ সম্পূৰ্ণ ডিজাইনটো ষ্টুডেন্টক লক্ষ্য ৰাখিহে বনোৱা হৈছে। মানে ডিএলএডৰ কোৰ্সটো যেটো এলপিৰ সৰু সৰু বাচ্চা আছে সেই বাচ্চাকেইটাক লক্ষ্য ৰাখিহে তাৰমানে ডিএলএড কোৰ্সটো বনোৱা হৈছে। আৰু বিএডটো যিবিলাক ষ্টুডেন্ট আছে আপাৰ লেভেলৰ সেইবিলাক ষ্টুডেন্টক লক্ষ্য ৰাখিহে বিএড কোৰ্সটো বনোৱা হৈছে। আৰু এতিয়া যদি আপোনালোকক এই দুটা কোৰ্সৰ ভিতৰত কোনটো ভাল যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে আপোনালোকৰ নিজৰ চইচ অনুসৰি হ'ব। মানে ধৰি লও ক্লাছ 1 ৰ পৰা 8 লৈকে যদি শিকাব বিচাৰে ডিএলএড কৰক, 8 ৰ পৰা 12 লৈকে যদি আপোনালোকে শিকাব বিচাৰে বিএড কৰক। এইটো আপোনালোকৰ অনুযায়ী হ'ব। এতিয়া এইটো সেইসকল ষ্টুডেন্টৰ কাৰণে যিসকলে ভাবি আছে যে মই ভৱিষ্যতে বিএড নাইবা ডিএলএড কোৰ্সটো কৰিম। তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে প্ৰথমতে অসমৰ বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়। সেইখিনি আবেদন প্ৰক্ৰিয়াত তেওঁলোকে অংশ ল'ব লাগিব। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এক্সাম এটা কণ্ডাক্ট কৰে, এন্ট্ৰেন্স এক্সাম। সেইখিনি এক্সামত তেওঁলোকে কোৱালিফাই হোৱাৰ পিছতহে বিএড নাইবা ডিএলএড আপোনালোকে কৰিব পাৰিব। অসমৰ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট লগতে প্ৰাইভেট ইনষ্টিটিউট আছে। আপোনালোকে যদি অলপমান মাৰ্ক কমো পায় প্ৰাইভেটকেও আপোনালোকে ল'ব পাৰিব। তো আজি ভিডিওটো এইখিনিয়ে, এটা থুলমূলকে আপোনালোকক এটা আভাসখিনি দিছো। পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকৰ বিএড নাইবা ডিএলএড ৰিগাৰ্ডিং যদি কোৱেশ্চন থাকে মোক জনাব পাৰে, মই আপোনালোকক নিশ্চয় সহায় কৰিম। তো আজিলৈকে ইমানেই, ধন্যবাদ।